মই কলৈ যাম মই এতিয়া চাকৰিটোতো নিলম্বনৰ হেৰিটো আহিলেই ঘৰ বাৰী নাই মই কোৱাৰ্টাৰত চৰকাৰী বাসগৃহত আছোঁ দুদিনৰ পিছতে বাসগৃহ খালী কৰিবলৈ মোক অৰ্ডাৰ আহিছে কোৱাৰ্টাৰটো মোক খালী কৰিব গ'লে মোকতো এতিয়া নিলম্বন বুলি ক'লেতো মোক ভাড়া ঘৰ কোনো নিদিব ভাড়া ঘৰ নিদিব মই ক'ত পাম মোৰ নিজৰ গোটেই মোৰ মানুহজনহে নাইকিয়া হৈছে মোৰ ঘৰ পৰিয়ালটো আছে মোৰ ল'ৰা দুটা আছে মই নহ'লে মই স্কুলৰ ফিজ কেনেকৈ দিম মই মোৰ ল'ৰা ছোৱালীকেইটা মুখলৈ চাই যাতে মোক সোনকালে চাকৰিটো জইন কৰিবলৈ মোক সুবিধা কৰি দিয়ক মই হাতযোৰ কৰি মই ক্ষমা খুজিছোঁ 10 তাৰিখৰ ঘটনাটো যি মানে যেনেকৈ ওলাইছিলে মানে নিউজত মানে প্ৰথম অৱস্থাততো মানে মোৰ গোটেই ট্ৰল কৰিছিলে মানে মোৰ চাকৰি নিলম্বন কিবা মানে হেৰি মোৰ হয় মই ডিউটিত আছিলোঁ জুবিন দাক চবেই ভাল পায় ডিউটিত থকা অৱস্থাত মানে ইউনিফৰ্মত আছিলোঁ বিশেষ মানে সেইটো কাৰণে মানে ভুল হ'ল জুবিন দাৰ কাৰণে সকলোৱে অসমৰ ভাৰতবৰ্ষৰ সকলোৱে জুবিন দাৰ কাৰণে মানে জুবিন দাক ভাল পায় মানে হিয়াৰ মথু চবেই পাগল তেনেকৈ মোৰ এগৰাকী জুবিন দাৰ গান শুনি জুবিন দাৰ কাৰণে মানে অনুৰাগী হিচাপে মই জুবিন দাৰ কাৰণে মোৰ হেৰি তাতে ডিউটি কৰি থাকোঁতে জুবিন দাৰ লগত যিখিনি মানে গান গাই থাকোঁতে জুবিন দাই মোক মই অকণমান ফূৰ্তি মানে ডিউটিত থকা ক্ষেত্ৰতো মানে মই অকণমান ফূৰ্তি কৰি আছিলোঁ থাকোঁতে জুবিন দাই মোক দেখি মাতিলে মতাৰ ক্ষেত্ৰত মই জুবিন দাৰ ওচৰলৈ গৈছিলোঁ জুবিন দাক মতাৰ কাৰণে মই আৱেগিক মানে ফূৰ্তিত পাগল হৈ কিনি মানে জুবিন দাই মতাৰ কাৰণে মানে সেইটো সময়ত ডিউটিত আছিলোঁ ময়ো পাহৰি গ'লোঁ হয় ইউনিফৰ্মত আছিলোঁ মোৰ ভুল হ'ল মই ইউনিফৰ্মত তেনেকৈ হেৰি কৰি জুবিন দাই মাতি দিয়াৰ কাৰণে মই যে সেইটো সময়ত খন্তেক সময়ত সেইটো হয় জুবিন দাৰো যে কৈছে মানে মোৰ হৈ যিখিনি কৈছে ভাল লাগিলে যে ডিউটি ক্ষেত্ৰত হয় কিছুমান নীতি নিয়ম থাকে তাৰ বাহিৰেও মানে মই আৱেগিক হৈ কিনি যিখিনি হ'ল মানে সেই মই প্ৰশাসনৰ আমাৰ ওপৰলাক মই ক্ষমা খুজিছোঁ তেনেকৈ নাই কৰা মানে আশা কৰিছোঁ মানে ভাল খবৰটো মই অতি সোনকালে পাম আৰু আহ্বান মানে মই ঘৰৰ একমাত্ৰ উপাৰ্জনকাৰী মই মোৰ ল'ৰা দুটা আপোনালোকেতো গোটেই পায়ে আছে মোৰ যদি চাকৰিটো নকৰোঁ মই চাকৰি কৰিলেহে ঘৰখন চলিব অতি সোনকালে মোক যাতে পষ্টিংটো সোনকালে দিয়ে মোৰ ল'ৰা দুটা আছে মই নহ'লে মই স্কুলৰ ফিজ কেনেকৈ দিম মই মোৰ নিজৰ গোটেই মোৰ মানুহজনহে নাইকিয়া হৈছে মোৰ ঘৰ পৰিয়ালটো আছে মই চলিবতো লাগিব মোক সোনকালে মানে অতি সোনকালে মোক সংস্থাপনটো দিয়াটো বিচাৰিছোঁ মানে তেখেতকো মই সকলোকে কৈছোঁ মানে অতি সোনকালে যাতে মোক সংস্থাপনটো দিয়ে মানে আৰু যাতে নিলম্বন যেতিয়া মই কাগজ পাইছোঁ মানে প্ৰশাসনৰ পৰা মানে হেৰি দি ৰিলিজ হেৰিটো লগে লগে মোৰ ঘৰ বাৰী ল'ৰা ঘৰ বাৰী নাই মই কোৱাৰ্টাৰত চৰকাৰী বাসগৃহত আছোঁ দুদিনৰ পিছতে বাসগৃহ খালী কৰিবলৈ মোক অৰ্ডাৰ আহিছে মই কলৈ যাম মই এতিয়া চাকৰিটোতো নিলম্বনৰ হেৰিটো আহিলেই কিন্তু মই কোৱাৰ্টাৰটো মোক খালী কৰিব গ'লে মোকতো এতিয়া নিলম্বন বুলি ক'লেতো মোক ভাড়া ঘৰ কোনো নিদিব ভাড়া ঘৰ নিদিব মই ক'ত পাম যথেষ্ট আপোনাৰ অসুবিধা হৈ পৰিছে যদি মোৰ কৈ দিয়ে মোৰ ল'ৰা ছোৱালীকেইটা মুখলৈ চাই যাতে মোক সোনকালে চাকৰিটো জইন কৰিবলৈ মোক সুবিধা কৰি দিয়ক মোৰ ভুল হ'ল ইউনিফৰ্মত থকাৰ কাৰণে মই ক্ষমা প্ৰাৰ্থী মই হাতযোৰ কৰি মই ক্ষমা খুজিছোঁ মানে আমাৰ আৰক্ষী মানে অধ্যক্ষ মহোদয় মানে সকলোকে মানে ওপৰ আমাৰ ছিনিয়ৰ গোটেই সকলোকে মানে কৰিছোঁ আৰু জুবিন দাকো ধন্যবাদ জনাইছোঁ যে মোৰ কাৰণে যে মানে মাত মতাৰ কাৰণে মানে মই বহুত ধন্যবাদ জনাইছোঁ।